Hello everyone, সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজি নতুন এটা ভিডিঅলৈ। আজিৰ ভিডিঅটোত আমি SLRC 2024 যেটো পেপাৰ 3 হৈ গৈছে তাৰে আজি এনসাৰ কিবিলাক আলোচনা কৰিম। গতিকে ভিডিঅটো স্কিপ নকৰি লাষ্টলৈকে চাই থাকিব। সো আজিৰ ভিডিঅৰ ফাৰ্স্ট কোৱেশ্চনটো আছে এক নম্বৰ প্ৰশ্নটো আছে আহোম সাম্ৰাজ্যৰ শেষৰটো ৰাজধানী কি আছিল? আহোম সাম্ৰাজ্যৰ শেষৰটো ৰাজধানী কি আছিল? ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন বি যোৰহাট। আহোম সাম্ৰাজ্যৰ শেষৰটো ৰাজধানী আছিলে যোৰহাট। 2 নম্বৰ প্ৰশ্নটোলৈ যাওঁ আমি। 2 নম্বৰটো আছিলে শ্ৰীমন্ত শংকৰদেৱৰ বুঢ়ীমাকৰ বা আইতাকৰ নাম কি আছিল? ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন সি খেৰসুতি। অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱৰ বুঢ়ী আইতাকৰ নাম আছিলে খেৰসুতি। নেক্সট কোৱেশ্চনটো আছে 3 নম্বৰটো। ইয়াত সুধিছে মহীশূৰৰ সিংহৰূপে কোনজন জনাজাত আছিল? ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন ডি টিপু সুলতান। অৰ্থাৎ টিপু সুলতানক মহীশূৰৰ সিংহৰূপে জনাজাত আছিল। ইয়াৰ পিছত 4 নম্বৰ প্ৰশ্নটো আছে ভাৰতবৰ্ষৰ কোনটো ৰাজ্যত জালিয়ানৱালা বাগ স্থিত? ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন এ পাঞ্জাব। ভাৰতবৰ্ষৰ পাঞ্জাব ৰাজ্যত জালিয়ানৱালা বাগ স্থিত। ইয়াৰ পিছত 5 নম্বৰ প্ৰশ্নটো আছে। 5 নম্বৰটো সুধিছে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নিম্নলিখিত কোনখন দেশে অক্ষগোট অংশীদাৰ আছিল? ইয়াৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন বি জাপান। ইয়াৰ পিছত 6 নম্বৰ প্ৰশ্নটো আছে। 6 নম্বৰটো সুধিছে এংকৰ ৱাটৰ ধ্বংসাৱশেষসমূহ কোনটো দেশৰ? ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন বি ইণ্ডোনেছিয়া। ইয়াৰ পিছত 7 নম্বৰ প্ৰশ্নটো আছে। ইয়াতে সুধিছে নিম্নলিখিত কোনবোৰ দেশৰ সৈতে আন্তৰ্জাতিক সীমাৰেখা স্পৰ্শ কৰে? অসমে আন্তৰ্জাতিক সীমাৰেখা স্পৰ্শ কৰে। ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন সি বাংলাদেশ আৰু ভূটান। ইয়াৰ পিছত 8 নম্বৰ প্ৰশ্নটো আছে যদি এখন বিমান চেন্নাইৰ পৰা গুৱাহাটীলৈ পোনে পোনে উৰি আহি আছে তেন্তে বিমানখন কোনটো দিশলৈ উৰি আছে? ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন ডি উত্তৰৰ পৰা পূবলৈ। ইয়াৰ পিছত 9 নম্বৰ প্ৰশ্নটো আছে ভাৰতৰ আটাইতকৈ পশ্চিমত থকা ৰাজ্য কোনখন? ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন ডি গুজৰাট। গুজৰাট হৈছে ভাৰতৰ আটাইতকৈ পশ্চিমত থকা ৰাজ্য। ইয়াৰ পিছত 10 নম্বৰ প্ৰশ্নটো আছে নিম্নলিখিত কোনটো শৃংগ হিমালয়ৰ অন্তৰ্গত নহয়? ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন সি। অপশন সি হ'ব কাৰেক্ট আনসাৰ অনামুদি। অনামুদি হৈছে হিমালয়ৰ অন্তৰ্গত নহয়। ইয়াৰ পিছত 11 নম্বৰ প্ৰশ্নটো আছে কোন মহাদেৱৰ সমীপৰ সাগৰত বৃহৎ প্ৰবল প্ৰাচীৰ অৱস্থিত? ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন বি অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়া মহাদেশ সমীপৰ সাগৰত বৃহৎ প্ৰবল প্ৰাচীৰ অৱস্থিত। ইয়াৰ পিছত 12 নম্বৰ প্ৰশ্নটো আছে নিম্নলিখিত কোনটো দক্ষিণ আমেৰিকাৰ এক পৰ্বতমালা? ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন এ এণ্ডিছ। এণ্ডিছ হৈছে দক্ষিণ আমেৰিকাৰ এক পৰ্বতমালা। ইয়াৰ পিছত 13 নম্বৰ প্ৰশ্নটো আছে সাগৰৰ তলিত হোৱা আগ্নেয়গিৰিৰ উদ্গীৰণ বা ভূমিকম্পৰ সৃষ্টি কৰা বৃহৎ ঢৌক কি কোৱা হয়? ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন এ চুনামি বুলি কোৱা হয়। ইয়াৰ পিছত 14 নম্বৰ প্ৰশ্নটো সুধিছে ৰাজ্যসভাৰ অধ্যক্ষ কোন হয়? ৰাজ্যসভাৰ অধ্যক্ষ উপ-ৰাষ্ট্ৰপতি হয়। অপশন বি। ইয়াৰ পিছত 15 নম্বৰ প্ৰশ্নটো আছে ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত পাঠ কৰোৱায়? ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন সি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে। ইয়াৰ পিছত 16 নম্বৰ প্ৰশ্নটো আছে 16 নম্বৰটো নিম্নলিখিত অসমৰ বাদ্যযন্ত্ৰসমূহৰ কোনটো সাধাৰণতে বাঁহেৰে নিৰ্মিত? ইয়াৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন ডি টকা। টকা হৈছে বাঁহেৰে সজা বাদ্যযন্ত্ৰ অসমৰ। ইয়াৰ পিছত 17 নম্বৰ প্ৰশ্নটো আছে টোকলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? এইটো যোৰহাটত অৱস্থিত। অপশন এ হৈছে কাৰেক্ট। ইয়াৰ পিছত 18 নম্বৰ প্ৰশ্নটো আছে গোবিন্দ ভৱন কাৰ্যালয়ৰ এটা গোট
গীতা প্ৰেছ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন ডি উত্তৰ প্ৰদেশত অৱস্থিত। ইয়াৰ পিছত 19 নম্বৰ প্ৰশ্নটো আছে ভাৰতীয় সংসদত কোনো এটা দিনৰ অধিৱেশনত আগতীয়াকৈ জাননী অবিহনে প্ৰশ্ন বা বিষয় আদি উত্থাপন কৰিবৰ বাবে ধাৰ্য কৰি থোৱা এঘণ্টা সময়ক কি বুলি কয়? ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন চি শূন্যকাল বুলি কয়। ইয়াৰ পিছত 20 নম্বৰ প্ৰশ্নটো আছে 20 নম্বৰটো সুধিছে নীতি আয়োগৰ অধ্যক্ষ কোন? নীতি আয়োগৰ অধ্যক্ষ হৈছে অপশন বি কাৰেক্ট আনসাৰ প্ৰধানমন্ত্ৰীক নীতি আয়োগৰ অধ্যক্ষ বুলি কোৱা হয়। ইয়াৰ পিছত 21 নম্বৰ প্ৰশ্নটো আছে 21 নম্বৰটো সুধিছে নুমলীগড় শোধনাগাৰ অসমৰ কোনখন জিলাত অৱস্থিত? এইটো হৈছে অপশন চি গোলাঘাট জিলা। নুমলীগড় শোধনাগাৰ অসমৰ গোলাঘাট জিলাত অৱস্থিত। ইয়াৰ পিছত 22 নম্বৰ প্ৰশ্নটো সুধিছে আন্তৰ্জাতিক উৎসৱ কুল্লু দশেৰা কোনখন ৰাজ্যত পালন কৰা হয়? ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন এ হিমাচল প্ৰদেশত কুল্লু দশেৰা নামৰ আন্তৰ্জাতিক উৎসৱ পালন কৰা হয়। ইয়াৰ পিছত 23 নম্বৰ প্ৰশ্নটো আছে 23 নম্বৰটো সুধিছে বেৰিং প্ৰণালীয়ে কোনটো দুটা ভূখণ্ডক পৃথক কৰে? ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন বি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াক পৃথক কৰে। ইয়াৰ পিছত 24 নম্বৰ কুৱেশ্যনটো আছে 24টো আছে শংকুৰাজ কোঁৱৰে গোৱা অলকানন্দ গীতিৰ গীতিকাৰ কোন? ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন ডি মৈত্ৰী পাটৰ হৈছে শংকুৰাজ কোঁৱৰে গোৱা অলকানন্দ গীতিৰ গীতিকাৰ। ইয়াৰ পিছত 25 নম্বৰ কুৱেশ্যনটো আছে অপৰাধমূলক ৰোমাঞ্চকৰ কাহিনী লেখক ৰঞ্জু হাজৰিকাৰ আচল নাম কি? ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন ডি কুদুম চন্দ্ৰ হাজৰিকা। ইয়াৰ পিছত 26 নম্বৰ কুৱেশ্যনটো আছে শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট নামৰ শিশু পুথিখন কোনে লিখিছিল? ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন চি ভৱেন্দ্ৰনাথ শইকীয়াই লিখিছিল। ইয়াৰ পিছত 27 নম্বৰ কুৱেশ্যনটো আছে 27 নম্বৰটো সুধিছে কাঞ্চীপুৰম শাৰী কোনখন ৰাজ্যত উৎপাদন কৰা হয়? 27ৰ কাৰেক্ট অপশনটো হ'ব অপশন বি তামিলনাডুত কাঞ্চীপুৰম শাৰী উৎপাদন কৰা হয়। ইয়াৰ পিছত 28 নম্বৰটো আছে 28 নম্বৰটো নিম্নলিখিত এজন বিখ্যাত চিত্ৰকাৰ আছিল। ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন ডি মাৰ্লো ব্ৰাণ্ডো আছিলে এজন বিখ্যাত চিত্ৰকাৰ। ইয়াৰ পিছত 29 নম্বৰ প্ৰশ্নটো আছে অসমৰ তানিয়া চৌধুৰী আৰু নয়নমণি শইকীয়াই কোনবিধ খেলত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল? ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন এ লন বল। ইয়াৰ পিছত 30 নম্বৰ কুৱেশ্যনটো আছে বেডমিণ্টন খেলুৱৈগৰাকীক চিনাক্ত কৰা। ইয়াৰ কাৰেক্ট অপশন কি হ'ব? ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন বি পুল্লেয়া গোপীচন্দ হৈছে বেডমিণ্টন খেলুৱৈ। আজিৰ পাৰ্টত এই 30টা আলোচনা কৰিলো। নেক্সট পাৰ্টত আমি বাকী আৰু যিকেইটা আছে সেইকেইটা আলোচনা কৰিম। গতিকে ভিডিঅ'টো যদি ভাল পাইছে তেন্তে লাইক কৰিব আৰু আপুনি যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব। আজিলৈকে ইমানেই। থেংকছ ফৰ ৱাচিং।